নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক জনাম CISFৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ আহিছে আৰু এই ভেকেন্সিসমূহ কনষ্টেবল ফায়াৰমেনৰ কাৰণে আহিছে। সেই বিষয়ে আপোনালোকক মই ডিটেইলছ জনাম। এপ্লাই অনলাইন কেতিয়া ষ্টাৰ্ট হৈ যাব, লাষ্ট ডেট কি, সিলেবাছ, এক্সাম পেটাৰ্ণ, সিলেকশ্যন প্ৰচেছ, এপ্লিকেশ্যন ফিজ, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, চেলাৰী, সকলোবিলাক জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া গোটেই ডিটেইলছবিলাক আমি চাওঁ আহক। এই পোষ্টসমূহ ওলাইছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তাৰমানে CISFৰ ফালৰ পৰা কনষ্টেবল ফায়াৰমেন 1130টা ভেকেঞ্চি আছে। এইটো যোনটো এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব 31 আগষ্টৰ ষ্টাৰ্ট হ'ব, 30 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পোষ্টসমূহ এপ্লাই কৰিবলৈ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে তাৰ ভিতৰত এজ লিমিট লাগিব 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰমানে 1 অক্টোবৰ 2001 চনৰ পৰা 30 ছেপ্টেম্বৰ 2006 চনৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী থাকিব পেজ লেভেল 3 আৰু যোনটো চেলাৰী হ'ব 21,700 পৰা 69,100 আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ উইথ ছায়েন্স। আপোনালোকে যদি ক্লাছ 12 পাছ কৰিছে ছায়েন্সত তেন্তে আপোনালোকে পোষ্টসমূহৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰিবলৈ। আৰু সিলেকশ্যন প্ৰচেছটো হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট থাকিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ৰিটেন এক্সাম হ'ব, মেডিকেল ভেৰিফিকেশ্যনো হ'ব। এপ্লিকেশ্যন ফিজ ইয়াতে থাকিব 100 ৰুপিজ ফৰ জেনেৰেল OBC এণ্ড EWS কেণ্ডিডেটৰ কাৰণে, আৰু ST SC কাৰণে কোনো ধৰণৰ ফিজ নাথাকে। এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব আপোনালোকে অনলাইন কৰিব লাগিব। যোনটো অফিচিয়েল পৰ্টেল আছে CISFRECTT.cif.gov.in, তাতে গৈ পেলাই আপোনালোকে যোনটো ৰিক্ৰুটমেণ্ট ছেকশ্যন আছে যাব, গৈ এপ্লাই অনলাইন লিংকত ক্লিক কৰি পেলাই যেনেকৈ আপোনালোকে তাতে ইনষ্ট্ৰাকশ্যনছ আহিব সেই হিচাপে আপোনালোকে ফিল কৰি যাব লাগিব। লগতে আপোনালোকৰ থাম আৰু ফটোগ্ৰাফৰ স্কেন কপিও তাতে আপলোড কৰিব লাগিব। এইখিনি কৰাৰ পিছত নেক্সট পেজত আপোনালোকে ফিজটো ডিপজিট কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিব। এটা তাৰে কপি ৰাখি থৈ দিব, পুৰা প্ৰিণ্ট আউট লৈ ল'ব, যাতে আগলৈ যদি আপোনালোকে কৰস্পণ্ডেঞ্চ কৰিবলৈ হয় তেন্তে সেই নাম্বাৰটো আপোনালোকে কোড কৰিব পাৰিব। এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট 30 ছেপ্টেম্বৰ হয় আৰু যোনটো পৰীক্ষা হ'ব এইটো নৱেম্বৰ ডিচেম্বৰ মানত হ'ব। এইখিনি পোষ্টসমূহ দেখাই দিছে যোনখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব। সেই ষ্টেট ৱাইজ গোটেই ভেকেঞ্চিখিনি দিয়া আছে। আমাৰ অসমৰ কাৰণেও আছে 164টা পোষ্ট। অফিচিয়েল নটিফিকেশ্যনখন মই এখন আপোনালোকক খুলি দেখাই দিছোঁ। অলৰেডি মই সকলো ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ আপোনালোকক মেনশ্যন কৰি দিলোঁ। তথাপিও আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেন্তে এইখন এবাৰ চাই ল'ব। ইয়াতে এটা কথা কৈছে যে মেল কেণ্ডিডেটছে অকল এপ্লাই কৰিব পাৰিব, ফিমেল কেণ্ডিডেটৰ কাৰণে এই অপৰচুনিটিছখিনি নহয়। বাকী এইখিনি আপোনালোকে চাই ল'ব। এইখন 38 পেজৰ হয়, সেইকাৰণে গোটেইখিনি মই কৈ নিদিওঁ। অসমৰ কাৰণে যিকেইটা পোষ্ট আছে সেইকেইটা এবাৰ মই কৈ দিছোঁ। আনৰিজাৰ্ভ কেটেগৰীত 71টা আছে, EWS কাৰণে 17টা আছে, SC কাৰণে 11টা, ST কাৰণে 20টা আছে, OBC কাৰণে 45টা কেণ্ডিডেটছৰ ভেকেঞ্চিজ আছে। এজ লিমিট এইখিনি এবাৰ চাই ল'ব, যোনখিনি ৰিলেক্সেশ্যনখিনি দিছে, আৰু বাকী কি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগে সেইখিনি এবাৰ চাই ল'ব। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। মোৰ জনাবলগীয়া ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে কোনোবা যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।